লেকচাৰত ক্লাছ শ্বেয়াৰ পদটো দিছোঁ। আপোনালোকৰ ভোটটো মোক দি কেনে জয়যুক্ত শ্ৰীমতী বিদ্যা শিক্ষাৰ্থী সংসদৰ শ্ৰেণী প্ৰতিনিধি চতুৰ্থ শ্ৰেণীৰ শ্ৰেণী প্ৰতিনিধি পদটোত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। গতিকে আপোনালোকে যদি মোক উপযুক্ত বুলি ভাবে তেন্তে আপোনালোকৰ প্ৰণাম ৰাইজ, সকলোকে স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলোৰে ভালে আছে আৰু মোৰো ভালেই। আজি আপোনালোকক বিশেষ এটা ভিডিঅ' দেখুৱাবলৈ গৈ আছোঁ। ভিডিঅ'টো কি বুলি ক'লে মানে বিদ্যালয় লিভিং স্কুলৰ নিৰ্বাচনী প্ৰক্ৰিয়া যে কেনেকৈ কৰা হয়, কিদৰে কৰা হয় আৰু কেনেকৈ প্ৰচাৰ চলোৱা হয়। বিশেষ কথাটো কি হ'ল বুলি ক'লে মানে বিদ্যালয় লিভিং স্কুলত নিৰ্বাচনী যি প্ৰক্ৰিয়া বা প্ৰচাৰ সেয়া এটকাও খৰচ নকৰাকৈ কেনেকৈ প্ৰচাৰ কৰিব পাৰি সেয়াই শিক্ষা দি আছে আৰু ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীয়ে সেই শিক্ষাটো স্কুলীয়া জীৱনৰ পৰাই শিকি যাওক সেই উদ্দেশ্যেৰে সাধাৰণ নিৰ্বাচন কৰা হয়। আৰু সেই যিটো ছাত্ৰ সংসদ বুলি থাকে সেই সংসদটো তেওঁলোকে ছাত্ৰ ছাত্ৰীয়ে চলাই নিব পৰাকৈ সেই শিক্ষাটো দিয়া হয়। কাইলৈ হৈছে 30 তাৰিখৰ দিনা নিৰ্বাচনী ভোটদান কৰা হ'ব কাইলৈ হয়। আৰু আজি সাধাৰণ প্ৰচাৰ চলাই আছে, জেনেৰেল কেম্পেইনিং কৰিব। লগতে হোষ্টেলে বিদ্যালয় লিভিং স্কুলত 3খনকৈ হোষ্টেল আছে, ব্ৰহ্মপুত্ৰ, দৰিয়ালি আৰু পিয়লি ফুকন হোষ্টেল। সেই হোষ্টেলসমূহত হোষ্টেলে গৈ নিজৰ প্ৰচাৰ চলাই এতিয়া সময় হৈছে 7:30 হ'ল। এতিয়া তেওঁলোকে নিজৰ প্ৰচাৰসমূহ সাধাৰণ যিটো প্ৰচাৰ সেয়া চলাব। লগতে নিজৰ যি এজেণ্ডা আছে, যি কাম আছে সেই সকলোবোৰ লগৰসমূহ বা যিমান ভোটাৰ আছে বা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ প্ৰচাৰ চলাব। আৰু আপোনালোকক সেই প্ৰচাৰসমূহ দেখুৱাম কেনেকৈ কি কৰা হয় বা কেনেদৰে আমাৰ এই বিদ্যালয়ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো হয় সেই সকলোবোৰ দেখুৱাম। চ' ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। লগতে যদি ভিডিঅ'টো ভাল পায় ফেচবুকত যদি চাই আছে ফেচবুক ফ'ল' কৰি দিব। লগতে ইউটিউবত যদি চাই আছে ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিব বুলি আশা থাকিল। আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। 2025 আৰু 26 বৰ্ষৰ বিদ্যা শিক্ষাৰ্থী সংসদৰ নিৰ্বাচন হ'বলৈ গৈ আছে। এয়া হোষ্টেল কেম্পেইনটো আমাৰ হোষ্টেল ৱাইজত হ'ব। আৰু হোষ্টেল ৱাইজত যাওঁতে যিখিনি ষ্টুডেণ্ট বাকী থাকিব কেণ্ডিডেটৰ বাহিৰে তেওঁলোকে কোনো যিটো প্ৰতিনিধি হিচাপে তোমালোকে আগবঢ়াইছা। প্ৰণাম সকলোকে। মোৰ নাম শ্ৰীমতী হেমপ্ৰিয়া কাৰ্ডম। মই একাদশ শ্ৰেণীৰ ছাত্ৰী। মই বিদ্যালয় লিভিং স্কুলৰ 8ম শ্ৰেণীৰ ছাত্ৰী। অনাগত 2025-26 বৰ্ষৰ আমাৰ স্কুলৰ 30 তাৰিখ 6 মাহ 2025 বৰ্ষ। প্ৰণাম, মোৰ নাম ঋতুয়ান ফুকন। মই এই বিদ্যালয় লিভিং স্কুলৰ 8ম শ্ৰেণীৰ ছাত্ৰ। মই ফুংচাং ফুকন, 10মান শ্ৰেণীৰ ছাত্ৰ। প্ৰণাম সকলোকে। মোৰ নাম বাৰ্বী গগৈ। মই 8ম শ্ৰেণীৰ ছাত্ৰী। আগন্তুক 2025-26 বৰ্ষৰ শিক্ষাৰ্থী সংসদত মই জেনেৰেল বিদ্যালয় লিভিং স্কুলৰ 5ম শ্ৰেণীৰ ছাত্ৰী। মোৰ নাম শ্ৰীমতী ৰূপালী। উপস্থিত শিক্ষাৰ্থী দাদা, বাইদেউ, বন্ধু বান্ধৱী, ভাইটি ভণ্টি বিদ্যা শিক্ষাৰ্থী সংসদৰ শ্ৰেণী প্ৰতিনিধি চতুৰ্থ শ্ৰেণীৰ শ্ৰেণী প্ৰতিনিধি পদটোত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। গতিকে আপোনালোকে যদি মোক উপযুক্ত বুলি ভাবে তেন্তে আপোনালোকৰ বহুমূলীয়া ছাত্ৰ। মই এইবাৰ লেকচাৰত ক্লাছ শ্বেয়াৰ পদটো দিছোঁ। আপোনালোকৰ ভোটটো মোক দি কেনে জয়যুক্ত কৰিছোঁ। শ্ৰীমতী মই দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী। মই দ্বিতীয় শ্ৰেণীৰ চেয়াৰ উঠিছোঁ। আপোনালোকে বহুমূলীয়া ভোটটো দি যাতে জয়যুক্ত কৰি থাকিব।
কক খেলাখিনি তাৰ বাবে কিছুমান দল বনাম। ডাঙৰ ডাঙৰ ল'ৰা আছে, ছোৱালী আছে, ভাইটিহঁতৰ পৰা সহায় খুজিম আৰু আমি সকলোৱে মিলি সেই কামবোৰ আগুৱাই নিম। শুভেচ্ছা জনাইছো। আপুনি যে বিদ্যাৰ হকে কাম কৰিবলৈ ওলাইছে, আপুনি ইতিমধ্যে আপুনি যদি এই নিৰ্বাচনত জয়ী হয় তেনেহ'লে কেনেধৰণৰ কাম কৰিব বা আপোনাৰ লক্ষ্য কেনেধৰণৰ ক'লে, কিন্তু এটা কথা সত্য যে কোনো এটা কাম কৰাৰ আগতে কামটোৰ ওপৰত যদি ডেডলাইন নাথাকে বা কেতিয়া কৰিম সেইটো নিশ্চিত নহয়, তেনেহ'লে কামটো সফল হৈ নুঠে। কিন্তু আপুনি যিমান বহুমূলীয়া ভোটটো দি যেন মোক জয়যুক্ত কৰে। এতিয়া মোৰ জয় হোৱাৰ পিছত মই কৰিবলগীয়া কিছুমান পৰিকল্পনা, যিহেতু আমাৰ সকলো হোষ্টেলতে এটা ৰুমত 4-5জনকৈ ষ্টুডেণ্ট থাকে, তেওঁলোকৰ কিছুমানৰ বাবে লাইটটো এটা চাইডে থকাৰ বাবে কিছুমানৰ পঢ়িবলৈ দিগদাৰ হয়, আৰু এনেকুৱা হোৱাৰ বাবে কিছুমানৰ সেইবোৰ আমি ভৰি হাত ধুবলৈ বা কাপোৰ কানি ধুবলৈ ব্যৱহাৰ কৰিব পাৰোঁ। আমাৰ বিদ্যালয়ত বহুতো পৰ্যটক আহি থাকে আৰু তেওঁলোকৰ লগত কথা পাতিবলৈ কিছুমান ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰীয়ে ভয় কৰে বা কথা পাতিবলৈ দিলে আঁতৰি আহে। সেই তেনেকুৱা কথা পাতিবলৈ বা শিকিবলৈ আমি কিছুমান কৰ্মশালা আৰম্ভ কৰিব পাৰোঁ। এই বিদ্যালয়ত মই যিহেতু 7ম শ্ৰেণীৰ পৰা পঢ়ি এতিয়া 11ম শ্ৰেণী পাইছোহি, মোৰ অনুভৱ হৈছে এই বিদ্যালয়ত অকল শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীৰ বাবে কাম কৰে। সেয়েহে মই ভাবিছোঁ যিহেতু কিছুমান শিক্ষক শিক্ষয়িত্ৰীসকলৰ কিছুমান ভাল লগা কাম থাকে আৰু সেই কামবোৰ কৰিবলৈ কিছুমান ভাল পৰিৱেশ সৃষ্টি কৰিম বুলি মই কথা দিছোঁ। আপুনি পানী সংৰক্ষণটো কৰিম বুলি কৈছিলে, কেনেকৈ কৰিব মানে? যিহেতু আমাৰ বৰা, ধনজিৎ গগৈ একাধিক্ৰমে আমি নামবিলাক ঘোষণা কৰিম। ঘোষণা কৰাৰ লগে লগে যাতে কোনো পলম নকৰাকৈ তেওঁলোকে তেওঁলোকৰ ধৰি উপস্থিত থকা শিক্ষাগুৰু, মৰমৰ দাদা বাইদেউসকল, মোৰ ভাইটি ভণ্টিসকল আৰু সমূহ বন্ধু বান্ধৱীসকল, সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মই 9ম শ্ৰেণীৰ এতিয়া শিক্ষাৰ্থী সংসদৰ সাধাৰণ নিৰ্বাচনত সাধাৰণ সম্পাদিকা পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। আপোনালোকৰ লগত একেলগে কাম কৰাৰ বহু মানসেৰে এই পদটোত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। বহুত কিবা কৰিম বুলি আপোনালোকক প্ৰতিশ্ৰুতি দিব নোৱাৰো, যদিও কিছুমান সৰু সৰু পৰিকল্পনা হাতত তুলি লৈছো। আগন্তুক দিনবোৰত এগৰাকী সাধাৰণ সম্পাদিকা হিচাপে মোৰ পৰিকল্পনাসমূহ এনেধৰণৰ। পানীৰ সমস্যা, আপোনালোকে যিহেতু জানে স্বাস্থ্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোৱেই হৈছে খোৱা পানী। সেইকাৰণে মই ভাবিছোঁ প্ৰতিটো কেম্পাছতে এটাকৈ ফিল্টাৰ ব্যৱস্থা কৰি দিবলৈ বিদ্যালয়ৰ সন্মানীয় বিষয়াসকলৰ লগত কথা পাতিম। সায়েন্স, মেথছ আৰু ছ'চিয়েল সায়েন্স কেম্পাছত ফেন আছে, যদিও বিদ্যুৎ ব্যৱস্থা নাই, যাৰ ফলত আমি অতিপাত গৰমতে ক্লাছ কৰিবলগীয়া হয়। সেইবাবে মই আপোনালোকৰ যদিহে এই পদটোত জয়যুক্ত হওঁ, আপোনালোকৰ সহায় সহযোগিতাত বিদ্যুৎ ব্যৱস্থা কৰি দিম। সকলো জ্ঞাত যে অহা ইংৰাজী 30 তাৰিখ 6 মাৰ্চ 2025-26 বৰ্ষৰ অৰ্থাৎ কাইলৈ আমাৰ বিদ্যালয় লিভিং স্কুলৰ সাধাৰণ নিৰ্বাচনত মই সাধাৰণ সম্পাদকৰ প্ৰতিদ্বন্দ্বিতা কৰিছোঁ, যাতে আপোনালোকে আপোনালোকৰ বহুমূলীয়া ভোট দি যেন মোক যাতে জয়যুক্ত কৰে। আৰু মই কথা দিলোঁ যে যদি মই জয় হওঁ তেন্তে মই বিদ্যালয়ৰ হকে কাম কৰি যাম বুলি কথা দিলোঁ। হয়, সাধাৰণ যি প্ৰচাৰ আছিলে সেয়া শেষ হ'ল। আজি দিনটোৰ পৰা ধৰি ল'ৰা ছোৱালীয়ে নিজৰ নিজৰ প্ৰচাৰ চলাই আছিলে, এতিয়া শেষ হ'ব হ'ল। লগতে কাইলৈ হৈছে ভোট প্ৰদানৰ দিন। কাইলৈ যি যি হ'ব বা কি হ'ব সকলোবোৰ আপোনালোকক যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এই ফোনটো EVM যিটো এপছ, সেই আৰু ডিজিটেলি যি ভোট দিয়া হ'ব, ডিজিটেলি দিয়া হ'ব, সেইকাৰণে হয়তো
সকলোবোৰ দেখুৱাব নোৱাৰিম, কিন্তু যিমান পাৰোঁ সকলোবোৰ ভিডিঅ' বা যি প্ৰক্ৰিয়া চলি থাকে সেই সকলোবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চ' থেংক ইউ, ধন্যবাদ ইমান শেষলৈকে চাই থকাৰ বাবে ভিডিঅ'টো বহুত বহুত ধন্যবাদ থাকিল।